Hello friends, মই ডক্টৰ বিপ্লৱে আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি ভিডিঅলৈ। আপোনালোকৰ বাৰু খবৰ কেনেকুৱা মোক কমেন্ট কৰি জনাব। লগতে মোৰ ভিডিঅবোৰ চাই আপোনালোকে কেনে পাইছে হেইটো কমেন্ট কৰি জনাব নাপাহৰিব। আজিৰ ভিডিঅটোত মই এনেকুৱা এবিধ সমস্যাৰ বিষয়ে কথা পাতিম যিটো সমস্যা বিশ্বজুৰি বহুতো লোকৰ মাজত হোৱা দেখা যায়। এই সমস্যাবিধ পুৰুষ আৰু মহিলা উভয়ৰ ক্ষেত্ৰতে হয় আৰু এই সমস্যাবিধ হৈছে কঁকালৰ বিষ। কঁকালৰ বিষ কি, ইয়াৰ কাৰণ, লক্ষণ, চিকিৎসা আৰু ইয়াৰ ক্ষেত্ৰত ল'ব লগা সাৱধানতাবোৰৰ বিষয়ে আজিৰ ভিডিঅটোত অলপ বিস্তৃতভাৱে আলোচনা কৰিম। গতিকে ভিডিঅটো শেষলৈকে চাই থাকিব। কঁকালৰ বিষ হৈছে বিশ্বজুৰি বহু লোকৰ মাজত দেখা দিয়া এটা সাধাৰণ সমস্যা। ইয়াৰ ফলত দৈনন্দিন কাম-কাজত অসুবিধাই দেখা দিয়ে। কিছু পৰিস্থিতিত এই বিষ স্বাভাৱিকভাৱে ভাল হৈ যায়, কিন্তু কেতিয়াবা ই দীঘলীয়া সমস্যাৰ সৃষ্টি কৰিব পাৰে। এতিয়া অলপ কথা পাতিম কঁকালৰ বিষ কিয় হয় তাৰ বিষয়ে। সাধাৰণতে এই বিষ পিঠিৰ তলৰ অংশত হয়। এই বিষ বিভিন্ন কাৰণত হ'ব পাৰে, যেনে 1. আঘাত বা ইনজুৰি। হঠাৎ ঊৰ্ধ্বমুখী বা অতিমাত্ৰা ওজন উঠোৱাৰ ফলত এই বিষ হ'ব পাৰে। ভুলভাৱে বেছি সময় বহি থাকিলেও এই বিষ হ'ব পাৰে। পিঠিৰ মাংসপেশী টান খোৱা বা মাসল ষ্ট্ৰেইনৰ ফলতো এই বিষ হ'ব পাৰে। কঁকালৰ হাড় মচকা খালেও এই বিষ হ'ব পাৰে। দুই, গাঁঠিৰ সমস্যাসমূহ বা জইণ্ট এণ্ড ডিস্ক প্ৰব্লেমছ। ডিস্ক হাৰ্নিয়েশ্যন বা হাৰ্নিয়েটেড ডিস্ক। স্পাইনেল কৰ্ড বা ৰাজহাড়ত থকা ডিস্ক বা খলপৰ সমস্যাৰ ফলত স্নায়ুত চাপ পৰে। স্নায়ুৰ সমস্যাসমূহ বা চিয়াটিকা। ইয়াত পিঠিৰ স্নায়ুত চাপ পৰাৰ ফলত খোজ কাঢ়োতে আৰু বহোতে সমস্যাৰ সৃষ্টি হয়। আৰ্থ্ৰাইটিছ। ইয়াত গাঁঠিৰ ৰোগৰ ফলত পিঠিৰ হাড় ক্ষয় হয়। অস্টিঅপৰোচিছ। হাড় পাতল হৈ যোৱাৰ ফলত সহজে ফাট মেলিব বা ভাঙি যাব পাৰে। তিনি, জীৱনশৈলী বা লাইফষ্টাইল ফেক্টৰছ। বহু সময় ধৰি ভুলভাৱে বহি থকা, অত্যাধিক ওজন বৃদ্ধি, দৈনিক শাৰীৰিক পৰিশ্ৰম নকৰা, দুৰ্বল মাংসপেশী বা ব্যায়ামৰ অভাৱ। চাৰি, আন কাৰণসমূহ। গৰ্ভাৱস্থা বা প্ৰেগনেন্সি, কিডনিৰ সমস্যা, দীৰ্ঘদিন ধৰি মানসিক চাপ বা ষ্ট্ৰেছ, কিছু নিউৰলজিকেল ৰোগ। এতিয়া আহিছো কঁকালৰ বিষৰ লক্ষণসমূহৰ বিষয়ে। কঁকালত লাহে লাহে বা হঠাৎ বিষ অনুভৱ হয়। বিষ কম হোৱাৰ পিছতো পুনৰ উভতি আহে। খোজ কাঢ়োতে, বহোতে আৰু উঠোতে সমস্যাই দেখা দিয়ে। কঁকালৰ বিষৰ লগে লগে তলৰ ভৰিত যন্ত্ৰণা অনুভৱ হয়। পিঠি শক্ত হৈ যোৱা বা হঠাৎ জোকাৰণি উঠা। দীঘলীয়া সময় বহি থাকিলে বা শুই থাকিলে বিষ বাঢ়ি যায়। যদি বিষ বহুত বেছি হয় বা বহুদিন ধৰি থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অত্যন্ত প্ৰয়োজনীয়। এতিয়া অলপ কথা পাতিম কঁকালৰ বিষৰ চিকিৎসাৰ বিষয়ে। 1. ঘৰুৱা চিকিৎসা বা হোম ৰেমেডিজ। বিশ্ৰাম বা ৰেষ্ট কৰা। খুব বেছি কাম নকৰিব, কিন্তু একেবাৰে শুইও নাথাকিব। ঠাণ্ডা বা গৰম সেক, আইচ অৰ হিট থেৰাপি। প্ৰথম 24 পৰা 48 ঘণ্টাৰ ভিতৰত বৰফ লগালে ফুলা ভাৱ কমে। তাৰ পিছত গৰম পানীৰে সেকিলে পিঠিৰ মাংসপেশী শিথিল হয়। ব্যায়াম বা এক্সাৰচাইজ। কঁকালৰ মাংসপেশী মজবুত কৰাৰ বাবে ব্যায়াম বা এক্সাৰচাইজ কৰিব পাৰে। 2. চিকিৎসকৰ চিকিৎসা বা মেডিকেল ট্ৰিটমেণ্ট। পেইন কিলাৰ্ছ। কঁকালৰ বিষ কমাবলৈ এইবোৰ মেডিচিন ব্যৱহাৰ কৰা হয়। মাসল ৰিলাক্সেণ্ট। কঁকালৰ মাংসপেশী শিথিল কৰাৰ বাবে বিশেষ মেডিচিন। ফিজিঅথেৰাপি। কঁকালৰ বিষ কমাবলৈ আৰু শক্তি আনিবলৈ বিশেষ ব্যায়াম আৰু থেৰাপি। ইনজেকচন থেৰাপি। যদি বিষ বহুত বেছি হয় তেনে ক্ষেত্ৰত চিকিৎসকে ষ্টেৰইড ইনজেকচন দিব পাৰে। সাৰ্জাৰী।
যদি আন চিকিৎসাত সুফল পোৱা নাযায় তেনে ক্ষেত্ৰত অস্ত্ৰোপচাৰ বা সাৰ্জাৰীৰ প্ৰয়োজন হ'ব পাৰে। ইয়াৰ পিছত কথা পাতিম কঁকালৰ বিষৰ ক্ষেত্ৰত ল'ব লগা সাৱধানতাসমূহৰ বিষয়ে। 1. শৰীৰৰ ভাৰ সঠিকভাৱে নিয়ন্ত্ৰণ কৰি ৰখা। 2. উন্নত মানৰ মেট্ৰেছ ব্যৱহাৰ কৰা। 3. বেক চাপৰ্ট থকা চেয়াৰত বহা। 4. সঠিকভাৱে বহা, খোজ কঢ়া আৰু শৰীৰৰ ভংগিমা বজাই ৰখা। 5. অত্যাধিক ওজন বহন নকৰা। 6. নিয়মিত ব্যায়াম কৰা, বিশেষকৈ কঁকাল আৰু পিঠিৰ বাবে উপযোগী যোগাসন। 7. মানসিক চাপ বা ষ্ট্ৰেছ কমোৱা। 8. দীৰ্ঘ সময় একে ঠাইতে বহি নথকা, মাজে মাজে উঠি খোজ কঢ়া। অৱশেষত ক'ব লাগিব যে কঁকালৰ বিষ সাধাৰণতে কিছুদিনৰ ভিতৰত ভাল হয়, কিন্তু বিষ যদি বেছি দিন ধৰি থাকে বা অন্য লক্ষণ যেনে ভৰিৰ তলভাগ অৱশ হোৱা, অসহ্য যন্ত্ৰণা, কিডনিৰ সমস্যা ইত্যাদিয়ে দেখা দিয়ে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অত্যন্ত প্ৰয়োজনীয়। নিয়মিত শাৰীৰিক ব্যায়াম, সঠিক ভংগিমা আৰু স্বাস্থ্যসন্মত জীৱনশৈলী অৱলম্বন কৰিলে এই সমস্যাটোৰ পৰা বহুখিনি আৰাম পাব পাৰি। আজিৰ ভিডিঅ'টোত মই কঁকালৰ বিষৰ বিষয়ে কথা পাতিলোঁ। কঁকালৰ বিষ কি, ইয়াৰ কাৰণ, লক্ষণ, চিকিৎসা আৰু ইয়াৰ ক্ষেত্ৰত ল'ব লগা সাৱধানতাবোৰৰ বিষয়ে অলপ আলোচনা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আকৌ লগ পাম আন এটি স্বাস্থ্য আৰু চিকিৎসা সম্বন্ধীয় ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে ধন্যবাদ।